আজিৰ এই ভিডিঅ'টোত অসমৰ জনপ্ৰিয় ধাৰাবাহিক আহিনৰ আবেলি ময়ূৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী কোন হয়, ঘৰ ক'ত আদি জনাম। ময়ূৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম হৈছে অংকিতা শইকীয়া। অংকিতা শইকীয়াৰ নিকনেম হৈছে পিংকি। ডেট অফ বাৰ্থ 12 জানুৱাৰী তাৰিখ। জন্ম হৈছিল শোণিতপুৰ জিলাৰ চদিয়াত। অংকিতা শইকীয়াৰ দেউতাকৰ নাম হৈছে কনক শইকীয়া। অংকিতা শইকীয়াৰ মাতৃৰ নাম হৈছে ৰীনা শইকীয়া। অংকিতা শইকীয়াৰ হাইট হৈছে 5.3 ইঞ্চ, ৱেইট হৈছে 58 কেজি এপ্ৰক্স। অংকিতা শইকীয়াৰ প্ৰফেশ্যন হৈছে এক্ট্ৰেছ এণ্ড মডেল। এইবাৰ আহিছোঁ অংকিতা শইকীয়াৰ শিক্ষা জীৱন। অংকিতা শইকীয়াই শিক্ষা জীৱন আৰম্ভ কৰিছিল ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যালয়ৰ পৰাই। তেওঁ তাত ক্লাছ 4 লৈকে পঢ়িছিল। অংকিতা শইকীয়াই তাৰ পিছত চদিয়াৰ গাৰ্লছ হাইস্কুলৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। অংকিতা শইকীয়াই HS পাছ কৰিছিল দৰং কলেজৰ পৰাই। গ্ৰেজুৱেশ্যন কৰিছিল গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ পৰাই। এইবাৰ আহিছোঁ অংকিতা শইকীয়াৰ অভিনয় যাত্ৰা। অংকিতা শইকীয়াই পোনপ্ৰথম 2004 চনত মইনাজান VCDত অভিনয় কৰিছিল। অংকিতা শইকীয়াই বহুতো ধাৰাবাহিকত অভিনয় কৰিছিল, তাৰে ভিতৰত চাংমাই চান্দিনী, শাহু বোৱাৰী, অনুৰাগ তোমাৰ বাবে, আহিনৰ আবেলি আদি। বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আহিনৰ আবেলি ধাৰাবাহিকত অভিনয় কৰি আছে। অংকিতা শইকীয়া বিয়া হৈছে। তেওঁৰ হাজবেণ্ডৰ নাম হৈছে যুগল কিশোৰ। এইখিনিয়ে আছিল অংকিতা শইকীয়াৰ বিষয়ে। ভিডিঅ'টো চাই কেনে পালে তলৰ কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। ধন্যবাদ।